সাৰ্বজনীন বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপনৰ প্ৰস্তুতি। নলবাৰী জিলাৰ নপ্তিপাৰা, জাগাৰা, ককয়া, মিলন, গোপগোপাল থান পৰিচালনা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৭ম বাৰ্ষিক সাৰ্বজনীন বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন কৰাৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি। অসংখ্য ভক্তক আদৰিবলৈ সাজু কৰি থকা হৈছে কেইবাটাও পেণ্ডেল। সমন্বয়, ঐতিহ্য আৰু আধ্যাত্মিকতাৰ মিলনভূমি হিচাপে পৰিগণিত নপ্তিপাৰা, জাগাৰা, ককয়া, মিলন, গোপগোপাল থান প্ৰাংগণত আগন্তুক ২২ আৰু ২৩ মে' দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাৰ্বজনীন বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন কৰা হ'ব। ইয়াৰ বাবে ইতিমধ্যে লক্ষী পাটোৱাৰীক সভাপতি, শৈলেন্দ্ৰ ভাগৱতীক কাৰ্যকৰী সভাপতি, ভূমিধৰ বৰ্মন, অজিত বৈশ্যক উপসভাপতি, অলকেশ বৰ্মনক সম্পাদক, কমল বৰ্মন, ব্ৰজেন বৰ্মন, দেৱাশিষ তালুকদাৰক সহকাৰী সম্পাদক, প্ৰাঞ্জল বৰ্মনক কোষাধ্যক্ষ হিচাপে লৈ উদযাপন সমিতি গঠন কৰা হৈছে। তদুপৰি মৃগেন তালুকদাৰক সভাপতি আৰু হিমাংশু তালুকদাৰক সম্পাদক হিচাপে লৈ এখনি মন্দিৰ পৰিচালনা সমিতি গঠন কৰিছে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত কেইবাগৰাকী ধৰ্মগুৰু, বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে নাগাৰা নামৰ শিল্পী আৰু জনপ্ৰিয় কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। গোপগোপাল থানৰ ২৭তম বাৰ্ষিক উৎসৱ অহা ২২ আৰু ২৩ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটি অন্যবেলিৰ দৰে ব্যাপক কাৰ্যসূচীৰে সম্পাদন কৰা হ'ব। সেই হিচাপতে অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি বিনম্ৰে আজিৰ এই মিডিয়াৰ জৰিয়তে আমন্ত্ৰণ জনালোঁ। আশা ৰাখিছোঁ আটাইয়ে এই অনুষ্ঠানত আহি এই গোপগোপাল থানৰ যিটো মাহাত্য প্ৰচাৰৰ, কৃষ্ণৰ যিটো মাহাত্য, সেই প্ৰচাৰ ইয়াৰ জৰিয়তে আমি কৰি আছোঁ। কৃষ্ণৰ এই শিশুকালৰ এই গোপগোপাল থানত আজি ২৭ বছৰ তাৰে আগৰ পৰা হৈ আছে। আচলতে আমাৰ ২৭ বছৰ নহয়, ইয়াতকৈ বহু ১০০ বছৰ আগৰ পৰা আমাৰ চলি আছে। আজি ইয়াতে আমাৰ সাংবাদিকক লগ পাই আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰাৰ বাবে তেখেতক এই মিডিয়াৰ জৰিয়তে আহ্বান জনাইছোঁ। আমাৰ ২২ তাৰিখৰ কাৰ্যসূচী আছে পৰিৱেশ নিকাকৰণ, তাৰপিছত প্ৰভাত বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। সেইধৰণে দ্বিতীয় দিনা আমাৰ আছে ভাগৱত পৰিভ্ৰমণ। তাৰপিছত ১১ বজাত মানে ১০ বজাত মানে ধৰ্ম আলোচনী সভা আৰু ১১ বজাৰ পৰা ভোগ বিতৰণ হ'ব। সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। এই অনুষ্ঠানত অসমৰ প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক অচ্যুত পাটোৱাৰী উপস্থিত থাকিব। তাৰ লগতে আমাৰ গণেশ তামুলী থাকিব। তাৰপিছত ঋষিকেশ গোস্বামী থাকিব আৰু স্বৰ্ণলতা বাইদেউ থাকিব আৰু আমাৰ শৰ্মা ইয়াত আচলতে ইয়াৰ মাহাত্যটো অনন্য মাহাত্য। তাৰমানে ইয়াত নাহিলে যিসকল ভক্তপ্ৰাণ ৰাইজ ইয়াত নাহে তেখেতসকলে গম নাপাব, কিন্তু ইয়াত যিসকলে আহিছে তেখেতসকলেহে গম পাব ইয়াৰ মাহাত্য, ইয়াৰ মানে যিটো মানে অনুষ্ঠানৰ যিটো পৰিৱেশ। ইয়াত আমাৰ প্ৰতি বছৰে ৭০০ আঠতালীৰ ওপৰত ভোগ বিতৰণ হয়, তাতকৈ বেছি হয়। তাৰপিছত ইয়াত আমাৰ মেইন বস্তুটো হৈছে কি, ইয়াত এখন এই মহাপ্ৰভুক এখন গামোচাৰে অৰ্থাৎ বালক কৃষ্ণক এখন গামোচাৰে তাৰমানে সম্বৰ্ধনা জনোৱা হয়। আৰু ইয়াত আচলতে গাছ প্ৰকাণ্ড এই গাছডাল আপুনি দেখিছে, এই গাছডালেই হ'ল আচলতে কৃষ্ণৰ স্বৰূপ। এই গাছডাল, এই গাছডালত ভোগ দিয়া হয়, গাখীৰ দিয়া হয়, চব বস্তু ইয়াত এই গাছডালত অৰ্পণ কৰা হয়। আৰু এই অৰ্পণ কৰাৰ পিছত তেওঁৰ আশীৰ্বাদত ভক্তৰ বহুত পুণ্য হয়। এই হেন এটা অনুষ্ঠান ইয়াত প্ৰতি বছৰে কমেও প্ৰথম দিনা অৰ্থাৎ ২২ তাৰিখে কমেও
15-20 হাজাৰ মানুহৰ সমাগম হ'ব আৰু দ্বিতীয় দিনা কমেও 1 লাখৰ কম নহয় বেছি ভক্ত ইয়াত মানে ইয়াত সমাগম হয় আৰু মানে সিদিনা পৰিৱেশটো তাৰমানে নিজে নেদেখিলে বুজাই কোৱাটো বা ইয়াৰ মিডিয়াৰ জৰিয়তে কোৱাটো সম্ভৱ নহয়। আপোনাক এটা কথা কওঁ, যোৱা বছৰ এটা সাধাৰণ কথা কওঁ, যোৱা বছৰ গণেশ তামুলীয়ে 10 কুইণ্টল মুগ দালি ইয়াত দিছিল আৰু সেই দিও আমাৰ নাতিল আৰু আনিব লগা হৈছে। মানে এই এটা উদাহৰণ আৰু এখেতে ভাল পাই পেলাই যে এই মানে এই অনুষ্ঠানটোৰ মাহাত্যটো বুজি পাই ইয়াত এই ধৰণে তেখেতসকলে আৰু নাগৰা ইয়াত 6-7 যোৰ নাগৰা থাকিব 2 দিনৰ ভিতৰত। আৰু আমাৰ এইবাৰ 22 তাৰিখে আমাৰ সংগীত সন্ধিয়া আছে। সংগীত সন্ধিয়াৰ বিশেষ 22 তাৰিখ কাজল কৃষ্ণ আৰু প্ৰেৰণা প্ৰত্যাশী গীতৰ শৰাই আছে 22 তাৰিখে। তাৰে উপৰিও সৰু সুৰা আমাৰ লোকেল আৰ্টিষ্টেও ইয়াত গীত পৰিৱেশন কৰিব। এই আটাইবোৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে আচলতে মানুহেই দেৱ মানুহেই হেৱ কৰা পূজা পাদ্যৰ ঘৰলৈ জয় জয় মানৱ দেৱ মানুহেই আচলতে এই মানে অনুষ্ঠানটো আগবঢ়াই নিব লাগিব। এই ভক্তৰূপী কৃষ্ণৰ ভক্তৰূপী মানে প্ৰত্যেকজন ব্যক্তিয়ে আৰু আটাইতকৈ ডাঙৰ কথা এই যে এই নক্তিপাৰাৰ গাঁৱৰ ল'ৰা ছোৱালী বুঢ়া বুঢ়ী ডেকা ডেকেৰী মহিলা এই কেইদিন তেওঁলোকৰ গাত তৎ নাইকিয়া হৈ যায়। কেনেকুৱা পৰিৱেশ হয় তাৰমানে এইটো নক'লে মানে নিজে নেদেখিলে কৈ পেলাই শেষ কৰিব নোৱাৰি। মই আশা ৰাখিছোঁ এই চেগতে অসমৰ সমূহ কৃষ্ণ প্ৰেমী ৰাইজৰ ইয়াত আহি এই অনুষ্ঠানটি ভালৰ পৰা আৰু অতি ভাল কৰাৰ কাৰণে আমাক উৎসাহ উদ্দীপনা দিয়ক এই কামনা কৰি নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।